নমস্কাৰ। আজি ওদালগুৰি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মহোদয় ছাৰে এটা হিউমেন ট্ৰেফিকিং গোচৰত আসামী অশোক থাটিক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 10,000 টকা জৰিমনা বিহে। এই গোচৰটো আছিলে পানেৰী থানাৰ এলেকাৰ পানেৰী থানাৰ গোচৰ নং 8/2023 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 370 ধাৰাত গোচৰটো ৰুজু হৈছিল। আসামী অশোক থাটিয়ে মানৱ সৰ্বাকাৰী হিচাপে যোৱা কিছু দিনৰ পৰা কাম কৰি আহিছিল। তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰক দিল্লী হাৰিয়ানাত ঠাইত নি বেয়া কামত লিপ্ত কৰিছিল। আজি আদালতে গোটেই সাক্ষীবাদী চাই অশোক থাটিক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 10,000 টকা জৰিমনা বিহে। আজিৰ আদালতে ভিক্টিম ফেমিলিক 3 লাখ টকা এককালীন সাহায্য দিবলৈ ওদালগুৰি ডিষ্ট্ৰিক্ট লিগেল সার্ভিস অথরিটিক আদেশ দিয়া হয়। নমস্কার। আজি ওদালগুৰি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মহোদয় ছাৰে এটা হিউমেন ট্ৰেফিকিং গোচৰত আসামী অশোক থাটিক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 10,000 টকা জৰিমনা বিহে। এই গোচৰটো আছিলে পানেৰী থানাৰ এলেকাৰ পানেৰী থানাৰ গোচৰ নং 8/2023 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 370 ধাৰাত গোচৰটো ৰুজু হৈছিল। আসামী অশোক থাটিয়ে মানৱ সৰ্বাকাৰী হিচাপে যোৱা কিছু দিনৰ পৰা কাম কৰি আহিছিল। তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰক দিল্লী হাৰিয়ানাত ঠাইত নি বেয়া কামত লিপ্ত কৰিছিল। আজি আদালতে গোটেই সাক্ষীবাদী চাই অশোক থাটিক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 10,000 টকা জৰিমনা বিহে। আজিৰ আদালতে ভিক্টিম ফেমিলিক 3 লাখ টকা এককালীন সাহায্য দিবলৈ ওদালগুৰি ডিষ্ট্ৰিক্ট লিগেল সার্ভিস অথরিটিক আদেশ দিয়া হয়। নমস্কার। আজি ওদালগুৰি ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মহোদয় ছাৰে এটা হিউমেন ট্ৰেফিকিং গোচৰত আসামী অশোক থাটিক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 10,000 টকা জৰিমনা বিহে। এই গোচৰটো আছিলে পানেৰী থানাৰ এলেকাৰ পানেৰী থানাৰ গোচৰ নং 8/2023 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 370 ধাৰাত গোচৰটো ৰুজু হৈছিল। আসামী অশোক থাটিয়ে মানৱ সৰ্বাকাৰী হিচাপে যোৱা কিছু দিনৰ পৰা কাম কৰি আহিছিল। তেওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰক দিল্লী হাৰিয়ানাত ঠাইত নি বেয়া কামত লিপ্ত কৰিছিল। আজি আদালতে গোটেই সাক্ষীবাদী চাই অশোক থাটিক 10 বছৰ সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে 10,000 টকা জৰিমনা বিহে। আজিৰ আদালতে ভিক্টিম ফেমিলিক 3 লাখ টকা এককালীন সাহায্য দিবলৈ ওদালগুৰি ডিষ্ট্ৰিক্ট লিগেল সার্ভিস অথরিটিক আদেশ দিয়া হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।